মদাহীৰ কবিতা। লাগিলে দিনটোত 1 টকাও নাছিল, তথাপি সন্ধিয়ালৈ ব্যৱস্থা কৰিব লাগিব। শৰীৰৰ বিষ অনেক টেনচনৰ ফাঁকিৰে 2 পেক হলেও মাৰিব লাগিব। নিচাত থাকিলে মোতকৈ ডাঙৰ বিদ্যমাননো কোন? বহুত জ্ঞানৰ মহে আৱিষ্কাৰক দেখোন। নিচাত ডাঙৰ ডাঙৰ পৰিচয়ৰ অধিকাৰী, ৰাতিপুৱাই গম পাওঁ মহে ডাঙৰ ভিখাৰী। অলপ বেছিকৈ খাই লওঁ তেতিয়া বাইকৰ স্পীডে কম যেন লাগে। স্লেটাৰ জোৰকৈ পকাই দি পৰো খালত, ৰাস্তাই বেয়া মইনো কি কৰিম হে। ঘৰত গৈ অলপ কাজিয়া পত্নীৰ লগতে, অমুখক লগ পাইছিলো জোৰ জবস্তি খুৱাই দিলে। ৰাতিপুৱা 500 টকা দিবি কাম এটা আছে, দ্বিতীয় দিনাও খাই আকৌ পৰিম খালতে। গতিকে বন্ধুসকল, মোৰ এই কবিতা সম্পূৰ্ণ পৃথক, যি এটা মদাহীৰ অভিজ্ঞতাৰ বৰ্ণনা দিয়ে। মদাহী লোক সুৰাপান কৰাৰ পাছত বা সুৰাপান কৰিবলৈ বহুত বুদ্ধি পাঙে, মানে যিকোনো ফাঁকি বা বুদ্ধিৰে খাবলৈ পালে হ'ল। আৰু খাই লোৱাৰ পিছত তেওঁলোকতকৈ ডাঙৰ বলৱান আৰু বুদ্ধিমান কোনোৱে নাই এই পৃথিৱীত। চ' কবিতাটি অলপ ধেমেলীয়া আছে, বাট ভাবি চিন্তি বুজি চাব, বহুত মানে সত্য আছে এই কবিতাত। চ' থেংক ইউ।